নমস্কাৰ মই মোৰ সকলো অনুৰাগীক মোৰ ফালৰ পৰা সন্মান জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম এটা বিষয়, সেইটো হ'ল ভাগ্য বিড়ম্বনা। অৰ্থাৎ ভাগ্য যেতিয়া আপোনাৰ সপক্ষে নাথাকে, বিপক্ষে থাকে, অৰ্থাৎ যদি আপোনাৰ বেয়া দিন সমাগত হয়, তেতিয়াহ'লে আপুনি কাৰো কথা নুশুনিব, নিজৰ মতে চলিব চেষ্টা কৰিব। মুখ্য কথা, ভাল কথা ক'লেও পচন্দ নহয়। কাৰণ এই কথা হ'ল কি, যেতিয়া বেয়া সময় সমাগত হৈ থাকে, আপোনাৰ মন মস্তিষ্ক বিশেষকৈ আপোনাৰ মতিভ্ৰম হয়। গতিকে মতিভ্ৰম হ'লে মানুহে নুবুজা কথাও বিশ্বাস কৰিবলৈ লয়। সেইকাৰণে কোৱা হয় যে যেতিয়া বেয়া সময় সমাগত হৈ থাকে বা বেয়া সময় চলি থাকে, সেই সময়খিনিত আপোনাৰ নঘটিবলগীয়া ঘটনা ঘটিব, আপুনি নুশুনা কথাও শুনিব, আপুনি বিশ্বাস নকৰিবলগীয়াও কথা বিশ্বাস কৰিব, আৰু আনে ভাল কথা ক'লেও আপোনাৰ সেইটো পচন্দ নহ'ব। তাৰমানে আপুনি আপোনাৰ ভাল সুপৰামৰ্শ আপোনাক কাম নিদিব। এইটো হ'ল ভাগ্যৰ লীলা খেলা। কোৱা হয় যে সোণৰ হৰিণ এক অবাস্তৱ কথা, সকলোৱে জানে। সোণৰ হৰিণ আগতেও নাছিল, এতিয়াও নাই। কিন্তু সেই সোণৰ হৰিণ সীতাইও দেখিছিল। আপোনালোকে ৰামায়ণত জানে যে বনবাসত থকা সময়ত সীতা দেৱীয়ে সোণৰ হৰিণ দেখিছিল। মনত ৰাখিব। আকৌ সেই সোণৰ হৰিণক পিছ লৈছিল ৰামচন্দ্ৰই। অৰ্থাৎ ৰামেও বিশ্বাস কৰিলে সোণৰ হৰিণ। কাৰণ সময় যে কি হ'ব পাৰে। অথচ আমি জানো ৰামচন্দ্ৰ শান্ত ধীৰ স্থিৰপ্ৰজ্ঞ ব্যক্তিত্বৰ এক মানৱ অৱতাৰ বুলি কোৱা হয়। গতিকে জানে, কিন্তু সেই ৰামচন্দ্ৰয়ো সীতা দেৱীয়ে দেখুৱাই দিলে, ৰামে বিশ্বাস কৰিলে, সেই সোণৰ হৰিণ ধৰিবলৈ পিছ ল'লে। কাৰণ সময় কেনেকুৱা বস্তু আপুনি গম পালে। যেতিয়া বেয়া সময় চলি থাকে, এই মতিভ্ৰম, একো মতিভ্ৰম, তাৰমানে আপোনাৰ মতিভ্ৰম হৈ যায়। মইতো ক'লোঁ যে সোণৰ হৰিণ সকলোৱে জানে, সোণৰ হৰিণ নাই, কিন্তু সীতা দেৱীয়ে দেখিছিল। সীতা দেৱীয়ে সোণৰ হৰিণ দেখিছিল, বিশ্বাস কৰিলে, ৰামক ধৰি দিব ক'লে, ৰামে ধৰিব গ'ল, পিছ ল'লে। গতিকে সোণৰ হৰিণ পিছ ল'লে ৰামচন্দ্ৰই। আৰু আপুনি মই কি ক'ম, আমি মনুষ্য। তাৰ ফল কি? সীতাহৰণ। তাৰমানে যিটো হ'ব লগা আছে হৈ যাব কেতিয়াবা। সেইটোৱে তাৰ অৰ্থ হ'ল কি, আপোনাৰ জীৱনত যিটো হ'ব লগা আছে কিছুমান ঘটনা, সেইবিলাক আপোনাৰ হৈ যাব। কিন্তু হৈ যোৱাৰ পিছতহে বিবেচনাটো আহিব যে এইটো ভুল আছিল। গতিকে সেইকাৰণে কৈছোঁ যে মতিভ্ৰম হয়। একে কয় ভাগ্যৰ বিড়ম্বনা। ভাগ্য যদি আপোনাৰ বিপক্ষে থাকে, আপুনি যিমান ভাল কাম কৰিবলৈ কৰক, তাতো আপুনি বদনামহে খাব, সদনাম নাহে। আৰু আনফালে যেতিয়া আপোনাৰ ভাল দিন থাকিব, তেতিয়া কোৱা হয় যে ভাগ্যই আপোনাৰ কৰ্মৰ নিৰ্দেশ কৰিব। ভাগ্যই আপোনাৰ কৰ্মৰ নিৰ্দেশ কৰিব, আৰু আপুনি যি কাম কৰে তাতে সফলতা পাব। আৰু যেতিয়া বেয়া হ'ব, তেতিয়া ঠিক সেই মই ক'লোঁ যে আপোনাৰ মতিভ্ৰম হৈ থাকিব। গতিকে আমি সেই সময়খিনি বিশেষকৈ আচলতে যেতিয়া গম পাম যে আমাৰ খুব বেয়া সময় চলি আছে, তেতিয়া সাৱধান হোৱাটো উচিত। কোৱা আছে সাৱধানে বিনাশ নাই। গতিকে যদি আপুনি ধীৰ হৈ থাকে, গতিকে আপুনি গম পাব যে মোৰতো খুব বেয়া সময় চলি আছে, টকা পইচা হাতৰ পৰা ওলাই যাই আছে, কেনেকৈ দেখিম, কিন্তু চেষ্টা কৰিব লাগিব।
ওলাই যাব লগা আছিল আপোনাৰ 100 টকা, যদি আপুনি চেষ্টা কৰে তেতিয়াহ'লে আপুনি 50 টকা হ'লে 50 টকাটো ৰৈ যাব, ঠিক এনেকুৱা কথা। গতিকে সময় যেতিয়া বেয়া সময় চলি থাকে তেতিয়া এটাই কাম, ধৈৰ্য। ভাল দিন সমাগত নিশ্চয় হ'ব, আশা সেইটোৱে ৰাখিব লাগে। বেয়া সময় চলিব যেনেকৈ শুভ দিনো আহিব। গতিকে বেয়া সময়খিনি মই যিটো ক'লোঁ ভাগ্যৰ যিটো বিড়ম্বনা চলি থাকিব, তেতিয়া আপোনাৰ বহু কামত আপুনি বাধাপ্ৰাপ্ত হৈ থাকিব, আপোনাৰ কাম হৈ নুঠিব, বাৰ বাৰ চেষ্টা। কিন্তু কথা হ'ল কি যে বাৰ বাৰ চেষ্টা কৰোঁতে কৰোঁতে সেই সময়খিনি যিখিনি আপোনাৰ বেয়া সময় বুলি কোৱা হয় যিটো আমাৰ, সেই সময়খিনি আপোনাৰ নিশ্চয় অতিক্ৰম কৰি আপুনি ভাল সময় আপোনাৰ সমাগত হ'বই, আৰু তেতিয়া আপুনি ছাকচেছ হ'ব জীৱনত। গতিকে এৰিলোঁ। নিশ্চয় আপোনালোকে কিছু হ'লেও অকণমান কথা এটা ক'লোঁ মই, ভাল নিশ্চয় পাব। সকলোকে শুভ কামনা কৰিলোঁ, সকলোৰে মংগল হওক। এৰিছোঁ, নমস্কাৰ।